নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আমি কেমেষ্ট্ৰিৰ কেইটামান ইম্পৰ্টেণ্ট MCQ আলোচনা কৰি আছিলোঁ। ইয়াৰ আগৰ ভিডিঅ'টোলৈকে আমি পাৰ্ট 6লৈকে আলোচনা কৰিলোঁ। আজিৰ ভিডিঅ'টোত আমি পাৰ্ট 7 আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হ'ল দ্য ইন প্ৰডাক্ট কিউ ইজ ইন দ্য ফলোয়িং ছিকুৱেন্স অফ ৰিয়েকশ্যন। ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি। তাৰ পিছৰ প্ৰশ্নটো হুইচ অফ দ্য ফলোয়িং ইজ ৰিকুৱাৰ্ড ইন ষ্টিফেন ৰিয়েকশ্যন। ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি SnCl2। তাৰপিছৰটো হুইচ এলডিহাইড উইল গিভ কেনিজাৰছ ৰিয়েকশ্যন। ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি। তাৰপিছৰ প্ৰশ্নটো আইডেণ্টিফাই এক্স ইন দ্য ৰিয়েকশ্যন গিভেন বিল'। ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি। তাৰ পিছৰ প্ৰশ্নটো হুইচ অফ দ্য ফলোয়িং কাৰ্বনাইল কম্পাউণ্ডছ কেন বি প্ৰিপেয়াৰ্ড ফ্ৰম ৰেজেনমান ৰিয়েকশ্যন। ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি। তাৰ পিছৰ প্ৰশ্নটো হোৱাট ইজ দ্য ইন প্ৰডাক্ট ইন দ্য ফলোয়িং ছিকুৱেন্স অফ ৰিয়েকশ্যন। ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ। তাৰপিছৰটো এই যিটো ৰিয়েকশ্যন দিয়া আছে তাৰ প্ৰডাক্টটো কোনটো হ'ব সুধিছে। ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি। তাৰ পিছৰ প্ৰশ্নটো হুইচ অফ দ্য ফলোয়িং কেন এক্সিষ্ট এজ জুইটাৰ আয়ন। ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি। তাৰপিছৰটো হুইচ অফ দ্য ফলোয়িং কাৰ্বহাইড্ৰেটছ ইজ নট এ চুগাৰ। ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি চেলুলছ। তাৰপিছৰটো হুইচ অফ দ্য ফলোয়িং ইজ নট এ পলিছেকাৰাইড। ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি। তাৰপিছৰ প্ৰশ্নটো আইডেণ্টিফাই দ্য মনোছেকাৰাইড ফ্ৰম দ্য ফলোয়িং। ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ। তাৰপিছৰটো হুইচ অফ দ্য ফলোয়িং ইজ এ নন ৰিডিউচিং চুগাৰ। ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি চুক্ৰ'জ। তাৰপিছৰ প্ৰশ্নটো দ্য কণ্ডিশ্যন গুইটাৰ ইজ এছ'চিয়েটেড উইথ হুইচ হৰমন। ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি থাইৰক্সিন। তাৰপিছৰ প্ৰশ্নটো হুইচ হৰমন কণ্ট্ৰলছ দ্য বেলেঞ্চ অফ ৱাটাৰ এণ্ড মিনাৰেলছ ইন দ্য বডি। ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি মিনাৰেলকৰ্টিকইডছ। তাৰপিছৰ প্ৰশ্নটো হুইচ অফ দ্য ফলোয়িং ইজ এ কোপলিমাৰ। ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি বেকেলাইট। তাৰপিছৰ প্ৰশ্নটো হুইচ অফ দ্য ফলোয়িং ইজ নট এন এক্সাম্পল অফ নেচাৰেল পলিমাৰ। ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি নাইলন। তাৰপিছৰ প্ৰশ্নটো হুইচ অফ দ্য ফলোয়িং ইজ এ থাৰ্মোছেটিং প্লাষ্টিক।
ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি, বেকেলাইট। তাৰ পিছৰ প্ৰশ্নটো, হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ ড্ৰাগ ডেট এক্টছ এজ এ নাৰ্কটিক এনালজেচিক? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি, মৰ্ফিন। পিছৰ প্ৰশ্নটো হ'ল, হুইচ অফ দ্য ফলোইং ইজ ইউজ এজ এ লোকেল এনেস্থেটিক? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ। তাৰ পিছৰ প্ৰশ্নটো, হুইচ ড্ৰাগ ইজ কমনলি ইউজ ফৰ দ্য ট্ৰিটমেণ্ট অফ মেলেৰিয়া? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি। আজিৰ ভিডিঅ'টোত বহুতখিনি অৰ্গেনিক কেমেষ্ট্ৰিৰ প্ৰশ্নই আলোচনা কৰা হৈছে। অৰ্গেনিক কেমেষ্ট্ৰিত যিখিনি নেমিং ৰিয়েকশ্যন আছে, কাৰোবাৰ নামৰ ওপৰত ৰিয়েকশ্যনৰ নামকেইটা আছে, সেই ৰিয়েকশ্যনকেইটা বহুত ইম্পৰ্টেণ্ট হয়। সেনেকুৱা কুৱেশ্যনবোৰো আজিৰ ভিডিঅ'টোত আলোচনা কৰা হৈছে। সেই কুৱেশ্যনকেইটা ভালদৰে চাবা। আজিৰ ভিডিঅ'টোত এইকেইটা প্ৰশ্নই আছিলে। আজিৰ ভিডিঅ'টোৰ সৈতে ক্লাছ 11 আৰু 12ৰ কেমেষ্ট্ৰি সম্পূৰ্ণ চিলেবাছ চেছ হৈ গৈছে। সম্পূৰ্ণ MCQ আলোচনা কৰা হৈছে আৰু ইয়াৰ পিছৰ ভিডিঅ'বোৰত ইয়াৰ পিছৰ ছাবজেক্টবোৰ আলোচনা কৰিম। আজিলৈ ইমানে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।